এই পাত আৰু ইয়াৰ গুটিয়ে আপোনাক 11টা বেমাৰৰ পৰা ৰক্ষা কৰিব। আপুনি 11টা বেমাৰ ইয়াৰ পাত আৰু গুটিৰ দ্বাৰা নোহোৱা কৰিব পাৰিব। এই পাত আৰু গুটি আজি ভালদৰে চিনি লওক। এই পাত আৰু গুটিৰ উপকাৰিতাৰ বিষয়ে জানিলে আপুনিও আচৰিত হ'ব। গাঁৱে গাঁৱে ঘৰে ঘৰে বা ৰাস্তাৰ কাষত আপুনি এইজোপা গছ নিশ্চয় দেখিছে। যদি এই গছজোপাক আপুনি চিনি পাইছে তেন্তে কমেণ্ট কৰি জনাব। যিসকলে চিনি পোৱা নাই তেন্তে সেইসকলক আজি মই খুব ধুনীয়াকৈ বুজাই দিম ইয়াৰ পাত আৰু গুটিৰ ঔষধীয় গুণৰ বিষয়ে। এই পাত আৰু গুটিয়ে আপোনাক এনেকুৱা এক সঞ্জীৱনী শক্তি প্ৰদান কৰিব যিখিনি আপুনি 1000 টকা খৰচ কৰিলেও কিনিব নোৱাৰে। নিজে নিজেই হয় এইজোপা গছ। বাৰিষাৰ সময়ৰ পিছত নিজে নিজেই হয় এইবোৰ গছ। ৰাস্তাৰ কাষত আপুনি প্ৰায়ে এনে গছ দেখিবলৈ পাব। ফলে ফুলে এই গছজোপা আপুনি ৰাস্তাৰ কাষত দেখিবলৈ পাব। এই গছজোপাক আপুনি হীৰাৰ লগত তুলনা কৰিলেও কমেই হ'ব। সোণ হীৰাতকৈ বহু মূল্যৱান এই গছজোপা। ডাঙৰ ডাঙৰ বৈদ্য ঋষিমুনি বহু বয়োজ্যেষ্ঠ লোকে বছৰ বছৰ ধৰি এই গছজোপাক ঔষধীয় বৃক্ষৰূপেই ব্যৱহাৰ কৰি আহিছে। এক অমূল্য ৰত্ন বুলি ক'লেও এই গছজোপাক ভুল কোৱা নহ'ব। সোণ, ৰূপ, হীৰা এনেকুৱা ধৰণৰ সকলো ধাতুৰ তুলনাত এই গছজোপাৰ শক্তি আটাইতকৈ বেছি। ইয়াৰ আকাৰ 5 পৰা 10 ফুট উচ্চতাৰ হ'ব। পাতবোৰ দীঘলীয়া আৰু ইয়াৰ যিবোৰ গুটি আপুনি দেখিবলৈ পাইছে মনত পেলাওকচোন সেই কৰোনা ভাইৰাছৰ গুটিটোৰ সৈতে একে নহয়নে? কৰোনা ভাইৰাছতো যেনেদৰে কাঁইটযুক্ত আমি দেখিবলৈ পাইছিলোঁ ইয়াৰ গুটিটো সেই একেই কাঁইটযুক্ত। কিন্তু এই যে আপুনি গুটিটো দেখিছে ইয়াৰ ভিতৰত আৰু এটা গুটি আছে। যেনেদৰে বাকলি গুচোৱাৰ পিছত আপুনি নাৰিকলটো পায় ঠিক তেনেদৰে এই গুটিটোৰ বাকলি গুচালেও তাৰ ভিতৰত আপুনি আন এক বীজ দেখিবলৈ পাব। আপুনি যদি গছজোপা চিনি পোৱা নাই তেন্তে মই আপোনাক এই গছজোপাৰ সৈতে পৰিচয় কৰাই দিছোঁ। এই গছজোপাৰ নাম এৰা। এৰাপাত আৰু এৰা গছৰ গুটিৰ কি চমৎকাৰী ঔষধীয় গুণ আছে সেয়া আজি মই আপোনাক এই ভিডিঅ'টোত উল্লেখ কৰিম। 11টা বেমাৰ আছে যিয়ে 11টা বেমাৰ এই এৰাপাত আৰু ইয়াৰ গুটিটোৱে একেবাৰে নোহোৱা কৰি পেলায়। আয়ুৰ্বেদত এই গছজোপাৰ বহুত বেছি গুৰুত্ব আছে। এৰা পাত আৰু এৰাৰ গুটিৰ গুৰুত্ব আয়ুৰ্বেদত অপৰিসীম। আয়ুৰ্বেদৰ চিকিৎসাতেই এৰাপাত বা ইয়াৰ গুটিৰ ব্যৱহাৰ যুগ যুগ ধৰি হৈ আহিছে। প্ৰাকৃতিকভাৱে এই এৰাপাত আৰু এৰা গছৰ গুটি আপুনি কেনেদৰে ব্যৱহাৰ কৰিব, কি বেমাৰৰ ক্ষেত্ৰত এই এৰাপাত আৰু এৰা গছৰ গুটিৰ প্ৰয়োজন হ'ব, সকলো আজি মই আপোনাক এই ভিডিঅ'টোতে উল্লেখ কৰিম। যিসকলে দীৰ্ঘদিন ধৰি শৰীৰৰ যিকোনো বিষত আক্ৰান্ত হৈ আছে তেওঁলোকৰ কাৰণে এই এৰাপাত বা এৰা গছৰ গুটি সাংঘাতিক চমৎকাৰী। এই এৰা গছৰ গুটিৰ পৰা এটা তেল প্ৰস্তুত কৰা হয় যিটো তেল সাংঘাতিক চমৎকাৰী বুলি কোৱা হয়। বিভিন্ন ধৰণৰ ঔষধিত এই এৰা গছৰ ব্যৱহাৰ হয়। মই পূৰ্বেই কৈছোঁ 11টা মূল বেমাৰৰ কাৰণে এই এৰাপাত বা এৰা গছৰ গুটি হৈছে ৰামবাণৰ দৰে। এতিয়া এটাকৈ মই এই এৰা গছৰ পাত বা গুটিৰ চমৎকাৰী উপকাৰিতাৰ বিষয়ে আপোনাক ক'ম। কি সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি এৰাপাত বা এৰা গছৰ গুটি ব্যৱহাৰ কৰিব সেয়া জানিবলৈ আপুনি ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমটো উপায়, যদি আপোনাৰ মূৰত ডেণ্ড্ৰাফ মানে উফি হৈছে, বাৰে বাৰে যদি আপোনাৰ মূৰ মানে চুলিখিনি খজুৱাই আছে আৰু ইমান বেছি খজুৱাইছে যে আপোনাৰ মূৰৰ পৰা তেজ ওলাই গৈছে, দীঘলীয়া সময় ধৰি যদি এই সমস্যাৰ সৈতে আপুনি যুঁজি আছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই। আপুনি সতেজ কেইটামান এৰাপাত ছিঙি আনক। সেইখিনি আপুনি পটাত বা মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি লওক। যেতিয়া ধুনীয়া এটা পেষ্ট হ'ব তেতিয়া দুয়োখন হাতেৰে আপুনি সেই ডেণ্ড্ৰাফ হোৱাৰ স্থানত বা খজুৱতি হোৱাৰ স্থানত সেই পেষ্ট লগাই দিয়ক। গোটেই মাথাটোতো আপুনি লগাব পাৰে। তাৰপিছত 5 পৰা 10 মিনিটৰ ভিতৰত আপুনি মূৰটো পানীৰে ধুই পেলাওক। 5 পৰা 10 বাৰ যদি আপুনি ৰেগুলাৰলি এই কামটো কৰে, এৰাপাত যদি আপুনি মূৰত লগায় তেন্তে আপোনাৰ মূৰৰ পৰা উফি চিৰদিনৰ কাৰণেই নোহোৱা হ'ব আৰু আপোনাৰ চুলি ঘন, দীঘলীয়া আৰু ক'লা হ'ব। সোনকালে আপোনাৰ চুলি নপকে। এইটো সম্পূৰ্ণ আয়ুৰ্বেদিক প্ৰয়োগ। যদি আপোনাৰ অন্ধকোষত পানী জমা হৈছে, হাইড্ৰচিল হৈছে আৰু এই সমস্যা যদি বাঢ়ি গৈ জটিল ৰূপ ধাৰণ কৰিছে, যদি আপুনি খোজ কাঢ়োতে আপোনাৰ বিষ অনুভৱ হৈছে, যদি আপুনি ভালদৰে শুব পৰা নাই, বাৰে বাৰে আপুনি বিষত আক্ৰান্ত হৈছে,
জিন্স পিন্ধাৰ সময়ত যদি আপোনাৰ আনইজি ফিল হৈছে, আনকমফৰ্টেবল লাগিছে, তেতিয়া আপুনি কি কৰিব? এখন এৰাপাত ছিঙি আনিব, যিখন পাতেৰে আপুনি অণ্ডকোষ বান্ধি ৰাখিব পাৰে। সেই পাতটো আপুনি এখন টাৱাত গৰম কৰিব। বিশুদ্ধ একেবাৰে ঘিউৰে সেই পাতখন আপুনি সেকিব আৰু ভেজাল নোহোৱা বিশুদ্ধ ঘৰুৱা হালধি সেই পাতখনত দিব। ইমানখিনি গৰম কৰিব যাতে পাতখন জ্বলি নাযায়, নহ'লে আপুনি তাৰ প্ৰভাৱ নাপাব। টাৱাখনত আপুনি বিশুদ্ধ ঘিউ দিব, বিশুদ্ধ হালধি দিব আৰু এৰাপাতখন সেইখিনিৰ ওপৰত দি দিব। ওলোটাকৈ নেসেকিব, চিধাকৈ সেকিব। পাতখনৰ ঠাৰিডাল যাতে ওপৰমুৱাকৈ থাকে সেইটো আপুনি লক্ষ্য কৰিব। কিছু সময় সেকাৰ পিছত গৰমে গৰমে আপুনি সহ্য কৰিব পৰাকৈ অণ্ডকোষত বান্ধিব। আজিকালি বজাৰত আণ্ডাৰৱেৰ ছাপোৰ্টাৰ পায়। যদি আপুনি সেই ছাপোৰ্টাৰ পিন্ধিব খুজিছে তেতিয়াহ'লে আপুনি পিন্ধিব পাৰে। সেই ছাপোৰ্টাৰ সহায়ত আপুনি সেই এৰাপাতটো ভালদৰে বান্ধি ৰাখিব। এই প্ৰক্ৰিয়া যদি আপুনি 15 পৰা 30 দিনলৈ কৰে তেতিয়াহ'লে আপুনি ইয়াৰ পৰা খুব ধুনীয়া ৰিজাল্ট পাব। অণ্ডকোষত জমা হোৱা পানী লাহে লাহে শুকাই যাব। এনেকুৱা নিয়মিত যদি 30 দিন কৰে, অপাৰেশ্যন নকৰাকৈও ৰক্ষা পাব পাৰি। এঘণ্টামান যেতিয়া আপুনি বান্ধি ৰাখিব, তাৰপিছত আপুনি সামান্য কুহুমীয়া পানীৰে সেই ঠাইডোখৰ পৰিষ্কাৰ কৰিব। আপুনি যি বিষৰ সমস্যাত ভুগি আছিল, সেই বিষ লাহে লাহে নোহোৱা হৈ যায় বুলি বিশ্বাস কৰা হয়। 100% ইয়াৰ জৰিয়তে আপুনি ৰিজাল্ট পাই যাব। এইটো বহু বছৰ ধৰি চলি অহা এক পৌৰাণিক আয়ুৰ্বেদিক পদ্ধতি। এই এৰাগছ আপুনি অতি সহজতে লাভ কৰিব। যিকোনো স্থানতে নিজে নিজেই হয় এই এৰাগছ। যদি আপুনি চহৰত থাকে তেন্তে আপুনি ৰাজপথৰ কাষত এই এৰাগছ দেখিবলৈ পাব। গাঁৱততো খুব সহজেই এই এৰাগছ দেখিবলৈ পোৱা যায়। বহু স্থানত এই এৰাৰ খেতিও কৰা হয়। অসমত পলু পুহিবলৈ এই এৰাপাত ব্যৱহাৰ কৰা হয়। বহু মানুহে ইয়াৰ বিষয়ে ভালদৰে নাজানে কাৰণে ইয়াৰ চমৎকাৰী লাভৰ পৰা মানুহ বঞ্চিত হয়। সেইবাবে আজি আমি চেষ্টা কৰিছোঁ যাতে ইয়াৰ চমৎকাৰী লাভখিনি আপুনিও পাব পাৰে। প্ৰথমে আমি জণ্ডিছৰ বিষয়ে কথা পাতিব খুজিছোঁ। জণ্ডিছ হ'লে তাৰ যন্ত্ৰণা কিমান বেছি ভয়ানক সেয়া হোৱাজনেহে অনুভৱ কৰিব পাৰে। জণ্ডিছ এটা গুৰুতৰ ৰোগ। জণ্ডিছ হোৱা ৰোগীৰ ক্ষেত্ৰত এই এৰাগছে সাংঘাতিক ধৰণেৰে সহায় কৰে। এই এৰাগছৰ সহায়ত আপুনি জণ্ডিছৰ দৰে বেমাৰৰ পৰা বাচি থাকিব পাৰিব। আজি এই কথাখিনি যদি আপুনি জানি লয় বা শুনি লয়, তেন্তে অনাগত দিনত জণ্ডিছত যদি নিজেও আক্ৰান্ত হয় বা ঘৰৰ যদি কোনোবা সদস্য আক্ৰান্ত হয়, তেতিয়া সেইজন সদস্যক সেই ৰোগৰ পৰা উদ্ধাৰ কৰাত আপোনাৰ যথেষ্ট সহায় হ'ব। এতিয়া কথাটো হ'ল, জণ্ডিছ যদি হৈছে তেন্তে সেই বেমাৰ এই এৰাগছৰ সহায়ত আপুনি কেনেকৈ দূৰ কৰিব পাৰিব? কাৰণ জণ্ডিছ এনেকুৱা এটা বেমাৰ, আপুনি প্ৰস্ৰাৱ কৰোঁ বুলিও কৰিব নোৱাৰে, আপোনাৰ জ্বৰ হ'ব, আপুনি খাওঁ বুলি একো খাব নোৱাৰে, আপোনাৰ লিভাৰৰ সমস্যা পৰ্যন্ত হ'ব পাৰে। জণ্ডিছৰ ফলত এজন মানুহৰ লিভাৰ কিডনীত সাংঘাতিক এফেক্ট হ'ব পাৰে। গতিকে সেইখিনি দূৰ কৰাটো খুবেই জৰুৰী। যদি কোনোবা গৰ্ভাৱস্থাত থাকে, সেইজন যদি জণ্ডিছত আক্ৰান্ত হয় তেন্তে সাংঘাতিক বিপদত পৰে। কাৰণ সেই সময়ছোৱাত দৰৱো তেওঁ সেৱন কৰিব নোৱাৰে। এইখিনি সময়ত এই উপায়টোৱে আপোনাক বহুত বেছি কাম দিব। ইয়াৰ কাৰণে এৰাগছৰ প্ৰয়োগ একেবাৰে সাধাৰণ। কেইটামান সতেজ এৰাপাত আপুনি ছিঙি আনক। তাৰপিছত আপুনি কি কৰিব? সেই পাতখিনি আপুনি পিচি তাৰ ৰস সেৱন কৰক। এনেদৰে এৰাপাতৰ ৰস যদি আপুনি 5 পৰা 6 দিন প্ৰয়োগ কৰে তেন্তে আপুনি জণ্ডিছৰ দৰে গুৰুতৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব। যদি আপুনি গৰ্ভাৱস্থাত আছে তেতিয়াহ'লে এই এৰাপাতৰ ৰসে আপোনাক কোনো ধৰণৰ ক্ষতিও নকৰে, বৰঞ্চ আপোনাৰ ছাইড এফেক্ট নোহোৱাকৈ জণ্ডিছৰ সমস্যা নোহোৱা হ'ব। আৰু যদি আপুনি ৰস সেৱন কৰিব পৰা নাই তেতিয়াহ'লে আপুনি সেই এৰাপাতৰ পেষ্ট বনায়ো আপুনি সেৱন কৰিব পাৰে। যদি ৰস আপুনি সেৱন কৰে তেন্তে 10 পৰা 15 গ্ৰাম ৰস উলিয়াই আপুনি সেৱন কৰিব। আৰু যদি পেষ্ট কৰে তেতিয়াহ'লে আপুনি পেষ্ট বনায়ো সেৱন কৰিব পাৰিব। অন্যথা আপুনি এৰাপাত ছিঙি আনি সেইখিনি উতলাই তাৰ পানী খালেও আপোনাৰ এই বেমাৰ নোহোৱা হৈ পৰিব। পেষ্ট বনাই খাবলৈ কিছু অসুবিধা হ'লে আপুনি এৰাপাতৰ ৰস সেৱন কৰিব পাৰে বা উতলাই তাৰ পানীও সেৱন কৰিব পাৰে। তেতিয়া আপুনি ইয়াৰ পৰা খুব এটা ভাল ৰিজাল্ট পাব। কিন্তু গৰ্ভাৱস্থাত যদি আপুনি কেনেবাকৈ এই উপায়টো আপুনি কৰিব বিচাৰিছে তেন্তে চিকিৎসকৰ পৰামৰ্শ অবিহনে সেয়া আপুনি ভুলতো নকৰিব। কাৰণ এই সময়খিনি
খুবেই স্পৰ্শকাতৰ। আৰু যদি আপোনাৰ অন্যান্য কিবা ৰোগ আছে, আপুনি যদি বহুত বেছি ৰোগীয়া, তেন্তে এই এৰাপাত বা এৰাগুটি ব্যৱহাৰ কৰাৰ পূৰ্বে চিকিৎসকৰ এবাৰ পৰামৰ্শ নিশ্চিতভাৱে লৈ ল'ব। কফ, পিত্ত, বাত বিষ এনেকুৱা ধৰণৰ ৰোগ আপুনি প্ৰতিৰোধ কৰিব পাৰিব এই এৰা গছৰ দ্বাৰা। কিন্তু নিজৰ মতে, নিজৰ ইচ্ছা অনুসৰি ইয়াৰ প্ৰয়োগ কৰাটো একেবাৰে অনুচিত। ইয়াৰ পিছৰ উপায়টো হৈছে কনষ্টিপেশ্যন দূৰ কৰিব পাৰে এই এৰা গছে। আপুনি যদি কনষ্টিপেশ্যনত ভুগি আছে, কনষ্টিপেশ্যন মানে কোনটো বুজি পাইছেনে? কৌষ্ঠকাঠিন্য। আপোনাৰ ধৰি লওক পায়খানা নিয়মীয়া নহয়, পেট ফুলি থাকে। এই কনষ্টিপেশ্যনৰ সমস্যাটো আপুনি নিমিষতেই দূৰ কৰিব পাৰিব এই এৰা গছৰ সহায়ত। ইয়াৰ কাৰণে আপুনি বজাৰৰ পৰা এৰণ্ডি তেল ক্ৰয় কৰি আনক। বজাৰত আপুনি এৰণ্ডি অইল বুলি ক'লেও পাই যাব। আৰু যদি আপোনাৰ সেই বুলি কোৱাত অসুবিধা, তেন্তে আপুনি এৰা গছৰ গুটিৰ তেল বুলি ক'ব। সেই তেল আপুনি কিনি আনক। আৰু সেই তেল ৰাতি শোৱাৰ সময়ত আপুনি এগিলাচ পানীত বা এগিলাচ গাখীৰত ৩-৪ টোপালমান দি সেইখিনি আপুনি সেৱন কৰক। বিশ্বাস ৰাখক, আপোনাৰ ৰাতিপুৱালৈ পেট একেবাৰে পৰিষ্কাৰ হৈ থাকিব। আপোনাৰ ৰাতিপুৱাৰ পায়খানাও খুব ধুনীয়াকৈ হ'ব। যিমানেই আপোনাৰ কৌষ্ঠকাঠিন্য নহওক কিয়, সকলো নিমিষতে নোহোৱা হৈ পৰিব। কাৰণ এইখিনিয়ে সাংঘাতিক কাম কৰে। এৰা গছৰ গুটিৰ যি তেল হয়, এই তেলৰ সাংঘাতিক ধৰণৰ চমৎকাৰী উপকাৰিতা আছে। বিশেষকৈ কৌষ্ঠকাঠিন্যৰ কাৰণে এই এৰা গছৰ গুটিৰ তেল ৰামবাণৰ দৰে কাম কৰে। আপুনি প্ৰায়ে চাগে নিশ্চয় দেখিছে, সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ পেটত বেক্টেৰিয়েল ইনফেকশ্যন হয়। তেওঁলোকৰ পেটত যে বেক্টেৰিয়া সোমায়, সেই বেক্টেৰিয়া বাহিৰলৈ উলিওৱাৰ ক্ষেত্ৰত এই এৰা গছৰ গুটিৰ তেলটোৱে খুব ভাল কাম কৰে। আমাৰ যে পেটত কৃমি হয়, পেলু হয়, সেই কৃমি বা পেলু উলিওৱাৰ ক্ষেত্ৰতো এৰা গছৰ তেলে খুব ভাল কাম কৰে। এৰা গছৰ গুটিৰ তেল আপুনি বজাৰত একেবাৰে পাই যাব। যিকোনো ধৰণৰ আয়ুৰ্বেদিক ঔষধৰ দোকানতো আপুনি এই এৰা গছৰ গুটিৰ তেল পাব। আনি থ'বচোন, বহুত বেছি ভাল উপকাৰিতা আছে এই এৰা গছৰ গুটিৰ তেলৰ। কেতিয়াবা চাগে আপোনাৰো হয়, কিবা এটা খোৱাৰ লগে লগেই পেটটো ফুলি যায়। আমাৰ যি পাচন শক্তি থাকে, সেই পাচন শক্তি যেতিয়া দুৰ্বল হয়, তেতিয়া এনেবোৰ সমস্যা হয়। বহু ল'ৰা ছোৱালীৰ এনেকুৱা হয়, পেটটো বাঢ়ি যায়, কিন্তু পেটৰ সমান্তৰালকৈ উচ্চতা নাবাঢ়ে। শৰীৰটো শুকাই যোৱাৰ নিচিনা হয় আৰু পেটটো সন্মুখৰ ফালে ওলাই যায়। এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা আছে মানুহৰ জীৱনত। এই সকলোবোৰ দূৰ কৰিবৰ কাৰণে এই এৰা গছৰ গুটিৰ তেল হৈছে সাংঘাতিক ধৰণৰ চমৎকাৰী ঔষধি। পেটৰ বেয়াবোৰ বাহিৰলৈ উলিওৱাৰ ক্ষেত্ৰত ই খুব ভাল কাম কৰে। যদি আপুনি এৰাপাত ছিঙি আনে, তাৰ ৰস উলিয়াই আৰু 2-3 চামুচ যদি আপুনি গ্ৰহণ কৰে, দিনত 2বাৰ বা 3বাৰ যদি আপুনি এই এৰাপাতৰ ৰস সেৱন কৰে, আৰু আপোনাৰ যদি শিশু আছে, তেন্তে সেই শিশুটোক যদি আপুনি এই ৰস খুৱাবলগীয়া হৈছে, তেন্তে এচামুচ তাক সেৱন কৰাব। আৰু যদি আপুনি ডেকা মানুহ, তেন্তে আপুনি এদিনত 3 চামুচ সেৱন কৰিব পাৰে। দিনত 3বাৰ আপুনি 3 চামুচ এই এৰাপাতৰ ৰস যদি আপুনি সেৱন কৰে, আপোনাৰ বহু সমস্যা নোহোৱা হৈ যাব। যদি আপোনাৰ পেটত পেলু বা কৃমি হৈছে, তেন্তে আপোনাৰ গুহ্য দুৱাৰেৰে সেয়া নিমিষতে ওলাই আহিব। পেটৰ কৃমি বা পেলু উলিওৱাৰ ক্ষেত্ৰত এৰাপাতৰ ৰস বহুত বেছি ভাল। পেটত যেতিয়া পানী জমা হৈ যায়, পেটটো যেতিয়া ফুলি যায় পানী জমা হোৱাৰ ফলত, সেইখিনি দূৰ কৰাৰ কাৰণেও এই এৰা গছৰ গুটিৰ সাংঘাতিক উপকাৰিতা আছে। এনেকুৱাত আপুনি এৰাৰ পঞ্চতত্ত্ব আপুনি চিনি ল'ব লাগিব। এতিয়া পঞ্চতত্ত্ব কি হ'ব? যেনে ধৰক এৰা গছৰ ফুল, পাত, শিপা, ডাল আৰু গুটি। আপুনি এই সকলো একেলগে আনিব লাগিব। অকণমান আপুনি পাত ল'ব, অকণমান শিপা ল'ব, অকণমান ডাল ল'ব, অকণমান গুটি ল'ব। এই সকলোবোৰ আপুনি লৈ আহিব আৰু সেই পাচোবিধৰ সৰু সৰু টুকুৰা কৰিব। তাৰপিছত আপুনি সেইখিনি উতলাই সেইখিনিৰ পানী আপুনি সেৱন কৰিব। এনেকৈ আপুনি সেৱন কৰিলে আপুনি পোষকতত্ত্ব লাভ কৰিব। আপুনি উত্তম ৰিজাল্ট পাবৰ কাৰণে 5 দিন আপুনি কণ্টিনিউ এইখিনি সেৱন কৰাটো দৰকাৰ। এদিনতেই আপুনি বহুত বেছি ৰিলিফ পাব। আপোনাৰ মেদবহুলতা, আপোনাৰ ফেটছ কমাবৰ কাৰণেও এই এৰা গছ বহুত বেছি উপকাৰী। আজিকালি কোনেও পৰিশ্ৰম নকৰে, কেৱল বহি শুই খাই বৈ মানুহে আজিকালি ভাল পোৱা হৈছে। শাৰীৰিক কচৰত মানুহৰ কমি আহিছে। সেইকাৰণে প্ৰয়োজনতকৈ মাত্ৰাধিক মানুহৰ ওজন বৃদ্ধি পাইছে। মেদবহুলতাৰ সমস্যাই মানুহক জুৰুলা কৰিছে। এই মেদবহুলতা দূৰ কৰিবৰ কাৰণে, শৰীৰৰ অতিৰিক্ত ফেটছ দূৰ কৰিবৰ কাৰণেও এই এৰা গছ খুবেই উপকাৰী। আপুনি এৰা গছৰ শিপা লৈ আহক, সৰু সৰু টুকুৰা কৰক,
সেইখিনি আপুনি শুকুৱাই পাউডাৰ বনাওক আৰু সেই পাউডাৰখিনি আপুনি এটা টেমাত ভৰাই ৰাখক। যদি আপোনাৰ শৰীৰত অতিৰিক্ত চৰ্বি জমা হৈছে, প্ৰয়োজনতকৈ আপুনি বেছিকৈ শকত হৈছে, সেইখিনি দূৰ কৰিবৰ কাৰণে আপুনি সেই পাউডাৰখিনি ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ কাৰণে আপুনি কি কৰিব? 400 ml আপুনি পানী ল'ব, 400 ml আপুনি পানী ল'ব আৰু সেইখিনি আপুনি উতলাব। এনেকৈ উতলাব যাতে সেই 400 ml পানী 200 ml হৈ যায়গৈ। সেই 400 ml পানী যেতিয়া আপুনি উতলাব, তাত এচামুচ আপুনি যে বনাইছিল সেই পাউডাৰখিনি দি দিব। তাৰপিছত চেকনিৰে চাকি কুহুমীয়াকৈ সেই পানীখিনি আপুনি সেৱন কৰিব। আপোনাৰ শৰীৰত থকা বেড কলেষ্টৰেল এইবোৰ নোহোৱা হ'ব আৰু শৰীৰটোৱে মেদবহুলতাৰ সমস্যাৰ পৰা মুক্তি পাব। দিনত আপুনি 2 বাৰ এনেদৰে যদি প্ৰয়োগ কৰে, আপুনি ভাল ৰিজাল্ট পাব। আপুনি নিজেই দেখিব, কিছুদিনৰ পিছতেই আপোনাৰ কলেষ্টৰেলৰ সমস্যা, মেদবহুলতাৰ সমস্যা লাহে লাহে নোহোৱা হৈ যাব। ইয়াৰ পিছৰ সমস্যাটো যুৱতী মহিলাৰ কাৰণে, মাতৃভগ্নীসকলৰ কাৰণে ইয়াৰ পিছৰ সমস্যাটোৰ বিষয়ে উল্লেখ কৰিব খুজিছোঁ। যাৰ যোনিৰ ইনফেকশ্যন হয়, সেইখিনি দূৰ কৰিবৰ কাৰণেও এই এৰাগছ খুবেই জৰুৰী। যোনিৰ ইনফেকশ্যন বিভিন্ন ধৰণৰ হ'ব পাৰে, খজুৱতি হ'ব পাৰে বা বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে, দুৰ্গন্ধ বিয়পিব পাৰে, আনইজি লাগি থাকিব পাৰে। সেইবোৰ দূৰ কৰিবৰ কাৰণেও এই এৰাগছৰ এটা ঘৰুৱা উপায় আছে। যিকোনো এখন আয়ুৰ্বেদিক ঔষধীয় দোকানলৈ গৈ আপুনি এই এৰাগছৰ গুটিৰ এটা তেল কিনি আনক আৰু অলপমান কপাহেৰে সেই এৰাগছৰ গুটিৰ তেল আপোনাৰ ইনফেকশ্যন হোৱা স্থানত আপুনি লগাবলৈ যত্ন কৰক। কেইমিনিটমান সেই তেলখিনি আপুনি সেই ইনফেকশ্যন হোৱাৰ স্থানত যদি লগাই ৰাখে, আপুনি যিকোনো ধৰণৰ ইনফেকশ্যনৰ পৰা পৰিত্ৰাণ পাব। যদি আপোনাৰ জ্বলন পূৰণ হৈছে, খজুৱতি হৈছে, বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে, আপোনাৰ আনইজি লাগি আছে, এই সকলোবোৰ এই এৰাগছৰ গুটিৰ তেলে নোহোৱা কৰিব। অলপমান কপাহত সেই এৰাগছৰ গুটিৰ তেল লগাই আপুনি সেই ইনফেকশ্যন হোৱা স্থানত আধা ঘণ্টামান লগাই ৰাখক। যেনেকুৱা ধৰণৰ ইনফেকশ্যনেই নহয়, সেয়া দূৰ হ'ব বুলি কোৱা হৈছে। সেই তেলখিনি লগোৱাৰ পিছত কিছু সময় ৰৈ আপুনি ভাল চাবোনেৰে আপুনি সেই ঠাইডোখৰ পৰিষ্কাৰ কৰি পেলাব। যদি আপুনি নিমযুক্ত চাবোনেৰে সেই ঠাইডোখৰ পৰিষ্কাৰ কৰে, তেতিয়া খুবেই উত্তম। এই প্ৰক্ৰিয়াটো আপুনি 2-3 দিন কণ্টিনিউ কৰিলে আপুনি যিকোনো ধৰণৰ ইনফেকশ্যনৰ পৰা পৰিত্ৰাণ পাব, খজুৱতি আৰু নহয়। মহিলাসকলৰ মাহেকীয়া হোৱাৰ সময়ত যদি তলপেটৰ প্ৰচণ্ড বিষ হয়, তেতিয়াহ'লে আপুনি এখিলা এৰাপাত ছিঙি আনক। সেই এৰাপাতখন আপুনি তলপেটটোত ৰাখি কিছু সময় বান্ধি ৰাখক। এৰাপাতৰ শেক যেতিয়া আপোনাৰ সেই তলপেটত পৰিব, কিছু সময়ৰ ভিতৰতেই আপুনি সেই বিষৰ পৰা পৰিত্ৰাণ পাব। এই প্ৰক্ৰিয়া সম্পূৰ্ণ নেচাৰেল। ইয়াৰ দ্বাৰা কোনো ধৰণৰ ছাইড এফেক্ট নহয় আৰু আপুনি খুব কম সময়তে ইয়াৰ পৰা পৰিত্ৰাণ পাব। যদি আপোনাৰ কঁকালৰ বিষৰ সমস্যা আছে, যিকোনো ধৰণৰ বিষে যদি আপোনাক একেবাৰে অশান্তি দি আছে, তাৰ কাৰণে এই এৰাগছ খুবেই উপকাৰী। আপুনি এৰাপাত ছিঙি আনক আৰু সেই এৰাপাতখনত আপুনি তিলতেল বা মিঠাতেল সানি লওক। তাৰপিছত এখন টাৱাত সেই এৰাপাতখন দি দিয়ক। চাব যাতে এৰাপাতখিলাত জ্বলি নাযায়। সামান্য গৰম কৰিব আৰু সেই বিষ হোৱা স্থানত আপুনি সেই এৰাপাতখনেৰে সেকিবলৈ চেষ্টা কৰিব। সেকি দিব। সহ্য কৰিব পৰা গৰম আপুনি সেই বিষ হোৱা স্থানত লগাব। যদি আপুনি বান্ধি ৰাখিব পাৰে এৰাপাতখিলা, তেতিয়া খুবেই ভাল। বিশ্বাস ৰাখক, আপুনি যেনেকুৱা ধৰণৰ বিষতেই ভুগি নাথাকক, এই বিষ খতম হৈ যাব। সেয়া লাগিলে কঁকালৰ বিষেই হওক, গলধনৰ বিষেই হওক বা দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ শৰীৰৰ বিভিন্ন স্থানত হোৱা বিষেই হওক, সকলো বিষ নোহোৱা হৈ যাব। কেৱল আপুনি এৰাপাতখিলাত তিলতেল বা মিঠাতেল সানি সেইখিলা গৰম কৰি ল'বলৈ নাপাহৰিব। 2 মিনিটৰ ভিতৰতে আপুনি ইয়াৰ আচল প্ৰমাণ পাই যাব। আৰু এটা উপায় কৈ থওঁ, এৰাপাত ছিঙি আনি সেই এৰাপাতৰ পেষ্ট বনাব। তাত সামান্য মিঠাতেল মিক্স কৰিব আৰু যি স্থানত আপোনাৰ বিষ হৈছে সেই স্থানত লগালেও আপুনি উপশম পাব। যদি আপোনাৰ মাথাৰ বিষ হৈছে, আপুনি সেইখিনিৰে মাথাত লেপ দিলেও আপুনি 2 মিনিটৰ ভিতৰতেই বিষৰ পৰা পৰিত্ৰাণ পাব। এই এৰাগছ সোণ হীৰাতকৈও বহুত বেছি মূল্যৱান। ইয়াক আপুনি চিনি লোৱাটো দৰকাৰ। আৰু যদি আপুনি এৰাগছৰ গুটি বা পাতৰ উপকাৰিতাৰ বিষয়ে জানে, তেন্তে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আমি যিখিনি কথা ক'লোঁ, এইখিনি প্ৰয়োগৰ পূৰ্বে এজন চিকিৎসকৰ আপুনি পৰামৰ্শ নিশ্চিতভাৱে লৈ ল'ব।
ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত আমাক জনাব 10 জনৰ উপকাৰ যদি সাধন কৰিব বিচাৰিছে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিয়মিত পাবৰ বাবে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ